মৰমৰ ছাত্ৰ-ছাত্ৰীসকল 2025-26 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতৰ MCQ আলোচনা কৰি আছিলোঁ। আজি 29 নম্বৰ প্ৰশ্নটি আলোচনা কৰিবলৈ লৈছোঁ। প্ৰশ্নটি হ'ল √2, √8, √18 আৰু √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে অপশ্যন A √2, √46, অপশ্যন B √2, √50, অপশ্যন C √46, √2, অপশ্যন D √50, √2। এইটো সমান্তৰ প্ৰগতিৰ পাঠৰ প্ৰশ্ন। এই প্ৰশ্নটোত আমি সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদ এই দুয়োটা নিৰ্ণয় কৰিব লাগিব। কিদৰে কৰিব লাগিব সেই বিষয়টি আমি আলোচনা কৰোঁ। তাৰ আগতে আমি ক'ব বিচাৰিছোঁ যে প্ৰথম 28টা প্ৰশ্ন আমি 28টা সৰু সৰু ভিডিঅ'ৰ ৰূপত প্লেলিষ্টত আপলোড কৰি ৰখা হৈছে। তোমালোকে সেই ভিডিঅ'সমূহ চাবা। তাত যদি কিবা তোমালোকৰ ডাউট থাকে বা বুজাত কিবা অসুবিধা হয় তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। প্ৰয়োজন হ'লে মই পুনৰ তোমালোকক বুজাই দিবলৈ যত্ন কৰিম। এতিয়া আমি এই 29 নম্বৰ প্ৰশ্নটি আলোচনা কৰোঁ। দিয়া আছে প্ৰগতিটো √2, √8, √18, √32। ইয়াত √2টো হৈছে প্ৰথম পদ, যাক আমি A1 বুলি কওঁ। √8 হৈছে দ্বিতীয় পদ, √18 হৈছে তৃতীয় পদ, √32 হৈছে চতুৰ্থ পদ। পৰৱৰ্তী পদ মানে পঞ্চম পদটো A5 নিৰ্ণয় কৰিব লাগে আৰু সাধাৰণ অন্তৰ D নিৰ্ণয় কৰিব লাগে। আমি প্ৰথমতে সাধাৰণ অন্তৰ নিৰ্ণয় কৰিম, তাৰপাছত আমি A5 বা পঞ্চম পদটো নিৰ্ণয় কৰিম। আমি সাধাৰণ অন্তৰ কিদৰে নিৰ্ণয় কৰিব লাগে বা সমান্তৰ প্ৰগতিত পদ নিৰ্ণয় কৰাৰ বিষয়ে আমি আগৰ ভিডিঅ'ত ইতিমধ্যে বুজাই ৰাখিছিলোঁ। তোমালোকে যদি ভিডিঅ'সমূহ কণ্টিনিউৱাছলি চাই আছা, প্ৰথমৰ পৰা যদি চাই আছা, তেন্তে তোমালোকৰ নিশ্চয় এইটো প্ৰশ্ন কৰোঁতে অসুবিধা নহ'ব। যে নহওক, সাধাৰণ অন্তৰ নিৰ্ণয় কৰিবৰ কাৰণে আমি দ্বিতীয় পদৰ পৰা প্ৰথম পদটো বিয়োগ কৰিব পাৰোঁ। দ্বিতীয় পদটো হৈছে √8 আৰু প্ৰথম পদটো হৈছে √2। আমি √8 8ৰ বৰ্গমূল নিৰ্ণয় কৰিলে আমি পাম 2√2 মাইনাছ √2, 2√2 মাইনাছ √2 =√2। আমি 8ৰ বৰ্গমূল কিদৰে কৰোঁ সেয়া তুমি কাষৰ চিত্ৰত চাই লোৱা। চোৱা, 8ৰ আমি বৰ্গমূল নিৰ্ণয় কৰিবৰ কাৰণে তাক মৌলিক উৎপাদকীকৰণ কৰিলে আমি পাম 2 × 2 × 2। বৰ্গমূল নিৰ্ণয় কৰোঁতে তাৰ পৰা এযোৰ এযোৰকৈ আমি বাহিৰলৈ উলিয়াম। 2 3টা আছে, তাৰে 2টা 2ৰ পৰা এটা 2 বাহিৰলৈ আহিব, ভিতৰত থাকিব 2। গতিকে 8ৰ বৰ্গমূল হ'ব 2√2। বুজি পাইছা? এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়োঁ। প্ৰশ্নত কৈছে যে সাধাৰণ অন্তৰ পৰৱৰ্তী পদ নিৰ্ণয় কৰিবৰ কাৰণে সাধাৰণ অন্তৰ আমি পালোঁ √2। গতিকে হয়তো অপশ্যন A শুদ্ধ হ'ব, নতুবা অপশ্যন B শুদ্ধ হ'ব। অপশ্যন C আৰু D এই দুটা অপশ্যন ভুল হয়। ঠিক আছে, আমি A আৰু B ভিতৰতে উত্তৰ পাম। এতিয়া আমি পৰৱৰ্তী পদটো কিদৰে নিৰ্ণয় কৰোঁ সেয়া চাই লোৱা। পঞ্চম পদ নিৰ্ণয় কৰিবৰ কাৰণে পদ নিৰ্ণয় কৰাৰ সমান্তৰ প্ৰগতিৰ পদ নিৰ্ণয়ৰ সূত্ৰটো আমি জানো AN = A + n - 1 × D। n মানে হৈছে পদৰ সংখ্যা, 5 পঞ্চম পদ, গতিকে n ৰ মানটো হ'ব 5। A5 = A মানটো আমি প্ৰথম পদ √2 + n - 1 মানে 5 - 1 × D মানে সাধাৰণ অন্তৰ, তাৰ মানটো আছিলে √2। গতিকে √2 প্লাছ 5টাৰ পৰা এটা গ'লে কেইটা হ'ব? 4টা, 4√2। 4√2 + √2 মানে হ'ব 5√2। যিহেতু অপশ্যনত 5√2 নাই, গতিকে আমি 5টোক যদি বৰ্গমূল চিনৰ ভিতৰলৈ লৈ যাওঁ তেন্তে ই হ'ব √5 × 5 × 2। 5 × 5 × 2 কিমান হ'ব? √50, হয়নে? গতিকে পঞ্চম পদটো হ'ব √50। এতিয়া শুদ্ধ উত্তৰটো কি হয় চাওঁ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন B, √2 হ'ব
পদটোৰ সাধাৰণ অন্তৰ আৰু √52 হ'ব পৰৱৰ্তী পদ বা পঞ্চম পদ। গতিকে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে এই প্ৰশ্নটিৰ উত্তৰ কিদৰে কৰিব লাগে সেয়া বুজি পাইছা। যদি কিবা তোমালোকৰ বুজাত অসুবিধা হৈছে তেন্তে মোলৈ কমেণ্ট যোগে জনাবা। তোমালোকৰ কাৰণে 30 নম্বৰ প্ৰশ্নটো মই হোমৱৰ্ক হিচাপে আগবঢ়াইছোঁ। সেই প্ৰশ্নটো কৰিবলৈ যত্ন কৰা। পৰৱৰ্তী ভিডিঅ'ত 30 নম্বৰ প্ৰশ্নটোৰ সমাধান কিদৰে কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইমান সময় ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। চেনেলটোলৈ যদি আজি প্ৰথমবাৰৰ কাৰণে আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লাইক কৰি ৰাখিবা, যাতে তোমালোকৰ পৰৱৰ্তী ভিডিঅ'সমূহ তোমালোকে সময় অনুসৰি পাই থাকা। তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা, যাতে তেওঁলোকেও এই ধৰণৰ MCQবিলাক সহজতে কৰিব পাৰে। পুনৰবাৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ধন্যবাদ।